ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ নয়াহাটৰ অন্তৰ্গত চুটুগিৰাই গাঁও। এই গাঁওখনতে কংগ্ৰেছ চৰকাৰৰ দিনত 2013 চনতে ধুবুৰী জিলাৰ শিক্ষাৰ্থীৰ কাৰণে আটকধুনীয়াকৈ নিৰ্মাণ কৰিছিল এইখন কলেজ। কিন্তু পৰিতাপৰ বিষয় যে 2013 চনতে নিৰ্মাণ হোৱা এই কলেজখন আজিলৈকে মুকলি কৰা নহল। 5,28,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কলেজখনৰ লগত সংলগ্ন কৰা হৈছিল শিক্ষকসকলৰ আৱাসগৃহৰ লগতে ছাত্ৰ-ছাত্ৰীৰ আৱাসগৃহ। উল্লেখনীয় যে ইয়াতে স্তব্ধ হৈ পৰিল এইখন ITI কলেজ। এতিয়া মাথো চৰকাৰৰ সদিচ্ছা আৰু নতুন চৰকাৰৰ ৰাইজৰ বিনম্ৰ অনুৰোধ তথা আহ্বান, নতুন চৰকাৰখনে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এইখন ITI কলেজ অতি সোনকালে মুকলি কৰি দিয়ে যেন। 13 চনত এটা ITI কলেজ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়। আমি ৰাইজে আহ্বান কৰিছিলোঁ নিউজ লাইভৰ জৰিয়তে যে আমাৰ এই চুটুগিৰাইৰ পৰা ITI কলেজখন আৰম্ভণি কৰি দি এই ধুবুৰী জিলাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে আমি দাবী কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্য নকৰিলে। ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ অসম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।